নমস্কাৰ সদৌ অসম বিহুৱা বিহুৱতী বিহু বিশেষজ্ঞ আৰু বিহু বিচাৰক সমিতি মই কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক মই সকলোলৈকে বিহুৰ বাবে ওলগ যাচিছোঁ আৰু আজি ঐতিহাসিক বকতা মৌজাৰ কৰঙা গাঁৱত জ্ঞাতি ৰাইজে এটা পুৰণি পৰম্পৰা অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছে। গাঁৱৰ জ্ঞাতি ঘৰে ঘৰে হুঁচৰি কৰা যি পৰম্পৰা, এই গাঁৱৰ জ্ঞাতি ঘৰৰ চোতাললৈ হুঁচৰি অহাৰ আগতে হুঁচৰি সম্পৰ্কীয় মানুহৰ বিভিন্ন ধৰণৰ ধাৰণা মানুহৰ মাজত আছে। যদিও আমি সকলোৱে জানো যে চতৰ বিহু এটা বেলেগ অনুষ্ঠান আৰু হুঁচৰি এটা বেলেগ অনুষ্ঠান। চতৰ বিহুত ডেকা গাভৰুসকলে বিহু কৰে আৰু হুঁচৰিত কেৱল পুৰুষে ল'ৰাৰ পৰা বুঢ়ালৈকে এইসকল ব্যক্তিয়ে চোতালে চোতালে হুঁচৰি কৰে। এই চোতালৰ হুঁচৰিটো পৰম্পৰাগতভাৱে বিশেষকৈ আহোম স্বৰ্গদেউসকলৰ দিনত এই বিহুটো তেখেতসকলে এনেধৰণে এই দেওশালত, আজিকালি নামঘৰ বুলি যাক কোৱা যায়, দেওশালত তেখেতসকলে ৰঙালী আৰু টঙালী নামৰ দুগৰাকী গোসাঁইনীক, কলিমতীৰ পিছতে এই দুগৰাকী গোসাঁইনীক তেখেতসকলে বিশেষভাৱে স্তুতি কৰি তেখেতসকলৰ নামত এটা কুকুৰা কাটি তেখেতসকলে বিহু গাঁৱৰ গৃহস্থৰ ঘৰে ঘৰে গাবলৈ আৰম্ভ কৰে। কিন্তু এই গৃহস্থৰ ঘৰৰ চোতালে চোতালে বিহু গাবলৈ আৰম্ভ কৰাৰ আগতেই আমাৰ ৰুদ্ৰসিংহদেৱে এই ব্যৱস্থাটো প্ৰচলন কৰিলে, স্বৰ্গদেউ ৰুদ্ৰসিংহদেৱে। আৰু তাৰ আগতে আমাৰ এই ব্যৱস্থাটো আছিল আলি আলিয়ে গাই যোৱা এটা ব্যৱস্থা, যিটো আজিও ব্ৰহ্মদেশত, থাইলেণ্ডত, লাউচ, কম্বোডিয়া, ভিয়েটনাম এনেকুৱা বিভিন্ন দেশত টাই মানুহৰ মাজত এই পৰম্পৰাটো প্ৰচলন আছে। এই মোহন দেউধাই বাইলুংসকল হ'ল এই বকতা অঞ্চলৰ এই কৰঙা গাঁৱত বাস কৰা মানুহবিলাক, বিশেষকৈ মোহন দেউধাই বাইলুং মানুহ। ইয়াতে বহুতো আহোম অন্যান্য সম্প্ৰদায়ৰ মানুহ আছে, গোহাঁই আছে, কোঁৱৰ আছে বা ভাড়া মানুহ আছে, ৰাজখোৱা মানুহ আছে। থাকিলেও সকলোৱে তেখেতসকলৰ পুৰণি পৰম্পৰা এটা মানি ইয়াতে তেখেতসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান পালন কৰে। হুঁচৰি অনুষ্ঠানটো চোতাললৈ যোৱাৰ আগতে পদূলিয়ে পদূলিয়ে গাই যোৱা এটা পৰম্পৰা আছিল। আৰু এই পদূলিয়ে পদূলিয়ে গাই যাবৰ কাৰণে নাইবা চোতালত গৃহস্থৰ ঘৰে ঘৰে গাবৰ কাৰণে তেখেতসকলে প্ৰথমতে আহি গোসাঁইনী নামত বা মূৰ্ধন কলীয়া, যাক আমি মূৰ্ধন কলীয়া বুলি কওঁ, ধন কলীয়া বুলি কওঁ। এই ধন কলীয়া হৈছে লিখা চামান, এজন দেৱতা, বৰচামান দেৱতা। এই বৰচামান দেৱতাজনক তেখেতসকলে পূজা কৰি লৈ, সেৱা সৎকাৰ কৰি লৈহে তেখেতসকলে বা এই গোসাঁইনীসকলক পূজা পাতল কৰিহে তেখেতসকলে বিহু আৰম্ভ কৰে। আৰু আজি বহাগৰ 1 তাৰিখ দিনটোত তেখেতসকলে তাৰে শুভা আৰম্ভ কৰিছে। আৰু এই অনুষ্ঠানটো আপোনালোকৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইত প্ৰচাৰ কৰিবলৈ লোৱাৰ কাৰণে আমি আপোনালোকলৈ ধন্যবাদ যাচিছোঁ। হয়, সদৌ অসম বিহুৱা বিহুৱতী বিহু বিশেষজ্ঞ আৰু বিহু বিচাৰক সমিতি, আমাৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক তথা শিৱসাগৰ জিলা সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত কৰিছে যে অসমত তেখেতসকলে, বিশেষকৈ শিৱসাগৰ জিলাত এইবাৰ মধ্যকালীন অধিৱেশন আছে। মধ্যকালীন অধিৱেশনত তেখেতসকলে 25,000 বিহুৱা বিহুৱতীক সমবেত কৰাই তাতে বিহু কৰোৱাই বিশেষকৈ এটা বিশ্ব ৰেকৰ্ড তেখেতসকলে তৈয়াৰ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত ৰাখিছে। আমি ভাবিছোঁ যে অসমৰ ৰাইজে যদি বিহুৱা বিহুৱতীসকলে ইয়ালৈ আহে, বিহু ভাল পোৱা ৰাইজ যদি ইয়ালৈ আহে, তেতিয়াহ'লে শিৱসাগৰ জিলাত এই কাৰ্যসূচী সফল কৰিব পৰা যাব। এইটো এতিয়ালৈকে তাৰিখ লোৱা নাই, যদিও আমাৰ সাংবিধানিক নিয়ম অনুসৰি আমি এই মধ্যকালীন অধিৱেশনটো মাৰ্চ মাহত আমাৰ পতাৰ কথা আছে। যদিও তেখেতসকলে মাৰ্চ মাহতকৈ আগতে পাতিম বুলি তেখেতসকলে সিদ্ধান্ত লৈছে। তেখেতসকলক কি কাৰ্যনিৰ্বাহক সিদ্ধান্ত, সেই সিদ্ধান্ত অনুসৰি এই 2012 এই সিদ্ধান্ত অনুসৰি এই অনুষ্ঠানটো আয়োজন হ'ব। ধন্যবাদ।